নাম ৰোশন উপাধ্যায় হয় মই অৰুণাচল প্ৰদেশ পুলিচে চাকৰি কৰোঁ আৰু লাষ্ট 8-10 বছৰ পৰা মই পপুলাৰ ৰিসাৰ্চ আৰু ডকুমেন্টেশন কৰি আছো এতিয়া দিহিং পাটকাই নেশনাল পাৰ্কত বাটাৰফ্লাই এণ্ড বায়োডাইভাৰ্চিটি মিট কণ্ডাক্ট কৰিছিলে আৰু এজ এ ৰিসাৰ্চ পাৰ্সন মোক তাত মাতিছিলে আমি 2 দিনৰ সাৰ্ভেতে besides rain আমি 6-7 ঘণ্টা পালো 2 দিনতে আৰু টোটাল হেইটো সময়তে আমি 153 স্পেচিছ বিচাৰি পাইছো আৰু ডকুমেন্ট কৰিছো আৰু 2-3টা বহুত ৰেয়াৰ স্পেচিছও তাত পাইছো তাক আইডিও কৰিব লাগে আৰু আনকমন আৰু ৰেয়াৰ বস্তু পাইছো তাত যেনেকা কোহিনুৰ হল গোল্ডেন বাৰ্ডউইং হল ইন্ডিয়ান অল কিং হৈ গল হোৱাইট ড্ৰাগন টেল হল ডট ডেছ সাৰ্জেন্ট হল এগিটা পখিলাৰ ভাল ৰেকৰ্ড পাইছো তাত দিহিং পাটকাইতে টুৰিজমৰ বহুত পটেনশিয়াল আছে যেনেকা কি দিহিং পাটকাই নেশনাল পাৰ্ক হয় তাত ইকো টুৰিজম ওয়াইল্ড লাইফ টুৰিজম কাৰণে বহুত ভাল এটা ট্ৰেজাৰ হয় আমাৰ অসম কাৰণে আৰু ইণ্ডিয়া কাৰণে লেকিন তাত এটা আছে কি এৱাৰনেছ নাই যেনেকা কি পখিলা কি বস্তু হয় তাৰ এতিয়া গুৰুত্ব নিদিয়ে মানুহগিটা হেকানে এতিয়া পখিলাৰ ষ্টাডিটো আৰু ইয়াৰ টুৰিজমটো অকমান কম হৈ থাকিছে বাট উইথ দ্য টাইম যেনে যেনে আমি এৱাৰনেছত কাম কৰো মানুহবিলাকে হিকাম কি পখিলাৰ ৰোলটো কি আছে এনভায়ৰনমেন্টে ইকোলজিতে পখিলাৰ কি একটা ইম্পৰ্টেন্স আছে হেতু গিটা আगर আমি হিকাব পাৰো যদি আৰু টুৰিষ্ট গাইড যেনেকা এটা গাইড হিকাই কিনে আমি যেনেকা চৰাইৰ টুৰিজম এটা অসমত বহুত ডাঙৰ এটা বিজনেস কমিউনিটি বনি গৈছে like that butterfly oro ami tourism community banabo paru tar karone amak okoman awareness lage aru youth hetoke proper training dibo bahut joruri ase